লং জাৰ্নি কৰি বাইকেৰে এতিয়া ইমান ধুনীয়া বিউটিফুল প্লেচ হয় তো ভিডিঅ' উঠিবলৈ নামিলোঁ। হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আৰু এইটো মোৰ লগত বৰষা। আমি এতিয়া ঘৰৰ পৰা ওলাই আৰু লগতে আজি মোৰ মানুহজনৰ জন্মদিন হয়। আজি 15 আগষ্টত তেওঁৰ জন্ম হৈছিল। আৰু এই বিশেষ দিনটোৰ বাবে আমি আজি ফুৰিবলৈ যাম। আজি আমি যাম বাৰেগাঁও আৰু তাৰে ভিতৰত এটা ৱাটাৰফল আছে, তাতে যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আমি গুৱাহাটীৰ শৰাইঘাটৰ দলং পাৰ হ'লোঁ আৰু মোৰ ঘৰ ৰামদিয়াত হয়। ৰামদিয়াৰ পৰা দাৰেগাঁৱলৈ 84 কিলোমিটাৰ হ'ব। আমি যাই আছোঁ লং জাৰ্নি কৰি বাইকেৰে এতিয়া। আৰু আমি যাই থাকোঁতে ইমান ধুনীয়া জেগা দেখা পাইছোঁ, ইমান বিউটিফুল প্লেচ হয়। ৱাও, বহুত ধুনীয়া হয় ভিউ। তো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। ইয়াৰ ৰাস্তাবোৰ চাওক গাইজ, ইমান গছ-গছনি আছে আৰু ইয়াতে হাতীয়েও ওলাই বোলে, কিন্তু আমি দেখা নাই বাৰু। ৰাস্তাই ৰাস্তাই যাই থাকোঁতে আমি দেখিলোঁ চাহ বাগান। ফাইনেলি আহি পালোঁ আমি চলকা, আৰু ইয়াৰ ইমান ধুনীয়া বিউটিফুল প্লেচ হয়। প্ৰথমতে মই গা ধুবলৈ ইচ্ছা কৰা নাছিলোঁ, কিন্তু মানুহজনে ক'লে গা ধু ব'ল। তো আজি গৰমো আছিল, বহুত ৰ'দ দিছিল, চ' ইমান ধুনীয়া পানীবোৰ মই ৰ'ব নোৱাৰিলোঁ আৰু তো গা ধুবলৈ নামি গ'লোঁ। আৰু নিজৰ মাতটো শুনকচোন। আমাৰ গা ধোৱা হ'ল আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু দুটাই এনজয় কৰি যাই আছোঁ পুৰা। আৰু তোমালোকে আহি পাইছানে এইটো জেগাত? কমেণ্টত জনাবাচোন। আৰু আমি যাই থাকোঁতে চাহ বাগান দেখিলোঁ, তাতে আমি ফটো ভিডিঅ' উঠিবলৈ নামিলোঁ। তোমালোকে যদি মোক ইনষ্টাগ্ৰাম ফেচবুকত ফ'ল' কৰা নাই তো ফ'ল' কৰি ল'ব। আৰু মোৰ ভিডিঅ'টো ইমানলৈকে আছিলে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে এৰিছোঁ, তো বাই বাই।